Hello everyone. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'টো হৈছে পলিটিৰ 3 নম্বৰটো ক্লাছ। মানে মই পলিটিৰ অলৰেডি ক্লাছ 1 ক্লাছ 2 আপলোড কৰিছো আৰু আপোনালোকে এই ভিডিঅ'টো চোৱাৰ আগতে যিসকলে ক্লাছ 1 আৰু ক্লাছ 2 চোৱা নাই তেওঁলোকে মই এটা লিংক দি দিম তলত ডেসক্ৰিপচনত। তেওঁলোকে ক্লাছ 1 আৰু ক্লাছ 2 প্ৰথমতে চাই ল'ব। কাৰণ মানে ক্লাছ 1 2 ৰ লগত সম্পূৰ্ণ লিংক কৰিহে এই ক্লাছ 3 টো আনিছো। যদি মাজত ধৰি ক্লাছ 3 টো চাই তেতিয়া কিন্তু বুজি নাপাব। আৰু মই ক্লাছ 2ত কি বুজাই আছিলো মই ক্লাছ 2ত বুজাই আছিলো কেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ভাৰতলৈ আহিছিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া মানে কৰাপচনত বহুত ডুবিছিলে লষ্ট হৈছিলে যেতিয়া কোম্পানীটো মানে পুৰা লষ্টত গুচি গৈছিলে তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে কেনেকৈ কোম্পানীটোক উদ্ধাৰ কৰিছিলে আৰু তেওঁলোকক ৰেগুলেট কৰা ষ্টাৰ্ট কৰিছিলে ওকে যেতিয়া তেওঁলোকে ৰেগুলেট কৰা ষ্টাৰ্ট কৰিলে তেতিয়া কি হ'ল কিছুমান এক্ট আনি দিলে ওকে ৰেগুলেটিং এক্ট অফ 1773 তাৰ পাছত আহিলে চাৰ্টাৰ এক্ট ওকে চাৰ্টাৰ এক্ট বিলাকত কি চেঞ্জেছ আহিলে 1813 ত চাৰ্টাৰ এক্ট আনিলে 1833 ত চাৰ্টাৰ এক্ট আনিলে ওকে তেনেকৈ চেঞ্জ কৰি পিনি 1853 পালে 1853 ত যেতিয়া মানে আমাৰ গভৰ্নেন্স যেতিয়া দুটা বডিত ভাগ কৰিলে মানে এক্সিকিউটিভ আৰু লেজিসলেটিভ দুটা সেপাৰেট মানে কৰি দিলে আৰু লেজিসলেটিভ কাউন্সিলত 12 জন মেম্বাৰ দি পিনি এটা কাউন্সিল বনাই দিলে ঠিক আছে সেইখিনিলৈকে আমি পঢ়িছিলো তাৰ পাছত কি হ'ল আমাৰ সেইখিনি সময়তে বহুতখিনি চেঞ্জেছ আহিলে ঠিক আছে মানে 1853 ৰ পাছতে বহুতখিনি চেঞ্জেছ আহিলে আৰু এনেকুৱা ধৰণৰ চেঞ্জেছ আহিলে যে মানে ইণ্ডিয়াত ৰিভল্ট হৈ গ'ল ঠিক আছে বহুতে এটো পঢ়িছে যে 1857 ৰ সেপয় মিউটিনি বুলি কয় যেটো সিপাহী বিদ্ৰোহ এই সিপাহী বিদ্ৰোহ সেই সময়ত হ'ল আৰু সিপাহী বিদ্ৰোহ কিয় হ'ল সিপাহী বিদ্ৰোহ হোৱাৰ কাৰণে কি চেঞ্জেছ আহিলে এইখিনি বহুত ইম্পৰ্টেন্ট হয় আজিৰ ক্লাছটোত মই ষ্টাৰ্ট কৰিম সেই 1857 ৰ সিপাহী বিদ্ৰোহৰ পৰা তাৰ মানে সিপাহী বিদ্ৰোহৰ পাছত আহিলে গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1858 এইখিনিৰ পৰা এক্টৰ নামো সলনি হ'ল ঠিক আছে সেইখিনিৰ পৰা মই পঢ়াই মানে মই ভাবিছিলো আজি একেবাৰে কনস্টিটিউশন এছেম্বলি বনালেকে গুটেখিনি সম্পূৰ্ণ কৰি দিও কিন্তু মই এতিয়া নিজে যেতিয়া ক্লাছটো ৰেডি কৰিলো মই গম পাই গলো যে এটো মোৰ 2 ঘণ্টা লাগিব আৰু এটো মোৰ মোবাইলৰ পৰা কেতিয়াও আপলোড নহয় মানে মোৰ মোবাইলত স্পেচও নাই আৰু মানে নহয় আৰু নেটৰ প্ৰবলেম বহুত বেছি আজি মই প্ৰথমতে কওঁ যে দুটা ক্লাছ কৰিব লাগিব আৰু আজিৰ ক্লাছটোত কি হ'ব এই গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট ঠিক আছে 1858 ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ইণ্ডিয়ান কাউন্সিল এক্ট 1892 ইণ্ডিয়ান কাউন্সিল এক্ট 1909 ইণ্ডিয়ান কাউন্সিল এক্ট 1919 এইখিনিলৈকেহে মানে মই ক্লাছ কেইটা আজি দিব পাৰিম ঠিক আছে এইখিনিলৈকে ক্লাছ কেইটা মই মানে বস্তুখিনি এইখিনিলৈকে পঢ়াই দিম আৰু তাৰ পাছত মই আনিম সাইমন কমিশন পুনা পেক্ট গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1935 তাৰ পাছতে ওয়াৰ্ল্ড ওয়াৰ 2 কি মানে হৈছিলে হেতু সময়ত ঠিক আছে ইংল্যান্ডত মানে কেনেকুৱা কি চেঞ্জেছ আহিছিলে তাৰ পাছতে আগষ্ট অফাৰ কিয় আহিলে মানে আমাৰ এতিয়া যেতিয়া আমি কনস্টিটিউশন পঢ়ো মানে পলিটি আৰম্ভণি আমি এইখিনিৰ পৰাহে কৰো আগষ্ট অফাৰ আহিছিলে ক্ৰিপশ্যন আহিছিলে ইয়াৰ আগৰখিনিয়ে কিমান ডাঙৰ সেইখিনিয়ে আটাইতকৈ টান চেপ্টাৰ মানে সেইখিনিয়ে পঢ়া নহয় আৰু এইখিনিৰ পৰা মাজত ধৰি পঢ়া হয় সেই কাৰণে আপোনালোকে পলিটি বুজি নাপায় এতিয়াহে পাব আপোনালোকে সাইমন কমিশন পুনা পেক গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট ওয়াৰ্ল্ড ওয়াৰ 2 আগষ্ট অফাৰ তাৰ পাছত আহিব ক্ৰিপছ মিছন তাৰ পাছত আহিব কনস্টিটিউশন এছেম্বলিৰ ধাৰণা তাৰ পাছত আহিব ইণ্ডিয়া ইণ্ডিপেন্ডেন্স এক্ট 1947 তাৰ পাছত আমাৰ কনস্টিটিউশন এডপ্ট হ'ব ইনেক্ট হ'ব এইখিনি ওকে বুজি পাইছে নাই মানে কথাখিনি বুজি লওক প্ৰথমতে এইখিনি কিয় পঢ়ি আছো ওকে এতিয়া আহক আজি এইখিনিৰ পৰা এইখিনিলৈকে মই সম্পূৰ্ণ কৰি দিম নেক্সট ক্লাছত এইখিনিৰ পৰা এইখিনিলৈকে একদম সিওৰ মানে আমাৰ স্বাধীন কৰাই দিম ভাৰত ওকে এতিয়া চাব হা আমাৰ 1853 ত আমাৰ লাষ্ট চাৰ্টাৰ এক্ট আহিলে ঠিক আছে তাৰ পাছত আমাৰ কি হ'ল 1853 পাছত এই 1853 ত আমাৰ বহুতখিনি বস্তু আহিছিলে কি আহিছিলে জানেনে এটা লৰ্ড ডেলহাউসিৰ নাম শুনিছে লৰ্ড ডেলহাউসি SIA লৰ্ড ডেলহাউসিৰ নাম শুনিছে লৰ্ড ডেলহাউসি তেতিয়া কি আছিলে তেতিয়া আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে লৰ্ড ডেলহাউসিয়ে কি কৰিছিলে আমাৰ যেটো ৰেলৱে সিস্টেম ইন্ট্ৰোডিউস কৰিছিলে ৰেলৱে সিস্টেম introduced কেতিয়া কৰিছিলে 1853 ঠিক আছে 1853 16th এপ্ৰিলত ফাৰ্ষ্ট ট্ৰেইন
চলিছিলে কৰ পৰা বোম্বে টু থানে এটা এটা কোৱেশ্চন আহিয়ে থাকে আপোনালোকে লিখি যাব দেই ইম্পৰ্টেন্ট পইণ্টবোৰ এনেকৈ লিখি যাব হেতু সময়ত এটো এটা ভাল কাম হৈ আছিল 1853 টাইমত আমাৰ ৰেলৱে সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিল আমাৰ উদৰ ঘোষণা পত্ৰ বুলি যে কয় যাক কোৱা হয় মেগনা কাৰ্টা অফ ওয়েস্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া বুলি কয় উদৰ ঘোষণা পত্ৰ আহিছিলে দেই তো ইয়াত কি হৈছিলে ইংলিছ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে ইংলিছ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে প্ৰথম আহিছিলে ৰেলৱে সিস্টেম তাৰ পৰা আহিছিলে উদৰ ঘোষণা পত্ৰ সেইখিনি সময়তে মানে যিখিনি সময়ত এই চাৰ্টাৰ এক্টটো হৈ গৈছে আৰু হেতু সময়ত আৰু তাৰ আগতে কি চলি আছে আমাৰ ৰাজা ৰামমোহন ৰয় আপোনালোকে সোশিয়াল ৰিফৰ্মছ বিলাক পঢ়িলে গম পাব ৰাজা ৰামমোহন ৰয় তেতিয়া কি কৰিছিলে হিন্দু কলেজ এস্টাবলিশ কৰিছিলে ওকে এস্টাবলিশ কৰিছিলে কেতিয়া কৰিছিলে 1817 ত ওকে 1817 চনত হিন্দু কলেজ এস্টাবলিশ কৰিছিলে কিয় কৰিছিলে মানে তেখেতে মানে সংস্কৃত যেটো সংস্কৃত এডুকেশ্যন এটো একদম প্ৰিফাৰ কৰা নাছিলে ঠিক আছে তাৰ পাছত কি হৈ আছিল এইকেটাটো লিখি লব পইণ্ট কেটা মানে মই এটোহে কৈ আছো যে হেখিনি সময়ত চলি কি আছিল দেই মানে 1800 ৰ পাছত কি চলি আছিল ওকে লিখি লব তেতিয়াহে আপোনালোকে মানে বুজি পাব যে বস্তুটো কিয় হল কেনেকে হল তাৰ পাছত চলি আছিল 1848 যেতিয়া আহিছিল 1848 ত চলি আছিল এটা পলিসি হেতু হৈছে ডক্ট্ৰিন অফ লেপছ ওকে এটো কি বস্তু হয় এটো আমাৰ উত্তৰাধিকাৰীক লৈ পিনি মানে উত্তৰাধিকাৰীক লৈ কেনেকুৱা ধৰণৰ সিস্টেম এটা ইন্ট্ৰোডিউস হৈছিল এটো হৈছিল যে যদি কোনো ৰজাৰ ঠিক আছে যদি কোনো মানে ৰুলাৰ লিখিছো যদি নিজৰ সন্তান নাথাকে নিজৰ পুত্ৰ সন্তান মেল হেয়াৰ পুত্ৰ সন্তান নাথাকে তেতিয়া কি হ'ব সেই কিংডমটো কোনে লৈ লব সেই কিংডমটো লৈ লব ইষ্ট ইণ্ডিয়া কোম্পানী মানে ইষ্ট ইণ্ডিয়া কোম্পানী টেৰিটৰি আন্ডাৰতে গুছি যাব এই কিংডমটো ইষ্ট ইণ্ডিয়া কোম্পানী লৈ লব ঠিক আছে এইটো পলিসি স্টাৰ্ট হৈ গল obviously যেতিয়া এনেকুৱা পলিসি আহি যাব আৰু এনেকুৱাটো নহয় ন প্ৰত্যেকৰে যে নিজৰ পুত্ৰ সন্তান আছে কোনোবাই তুলনীয়া মানে সন্তান লৈ নিজৰ কিংডমটো আগবঢ়াই নিছে তেনেকুৱাও আছিল গতিকে খুবটো মানে আৰম্ভ হৈ গৈছে দেই ৰজাবিলাকৰ মাজত ৰাণীৰ মাজত ৰজাৰ মাজত বা আমাৰ যিবিলাক জমিনদাৰী আছিল ঠিক আছে তেওঁলোকৰ মাজত মানে আহি গৈছে খুব এটা ডক্ট্ৰিন অফ লেপছ এবিলাক সব ডেলহাউসিৰ কাম আছিল ডেলহাউসি ওকে ডেলহাউসিৰ সময় এবিলাক বস্তু তাৰ পাছত আৰু এটা বস্তু লিখিব তাৰ আগে যেটো সতীদাহ প্ৰথা আছিল সতীদাহ প্ৰথা ঠিক আছে সতীদাহ প্ৰথা এটো মানে কি কৰিছিলে এবলিশ কৰিছিলে নাইকিয়া কৰিছিলে এবলিশ সতীদাহ প্ৰথা এবলিশ কৰিছিলে ওকে আৰু এটো কোনে কৰিছিলে সতীদাহ প্ৰথা কোনে এবলিশ কৰিছিলে সতীদাহ প্ৰথা এবলিশ কৰিছিলে উইলিয়াম বেন্টিং এবিলাক এটা কোৱেশ্চন দেই যিমানটো পইণ্ট দি গৈছে সব পৰীক্ষাত অহা প্ৰশ্ন ডক্ট্ৰিন অফ লেপছ কোনে আনিছিলে কোন চনত আনিছিলে হেতু প্ৰশ্ন আহিব ওকে সতীদাহ প্ৰথা কেতিয়া এবলিশ কৰিছিলে কোনে এবলিশ কৰিছিলে হেতু আহিব ৰামমোহন ৰায়ৰ কথা আহিব হিন্দু কলেজ কেতিয়া আৰু কত মানে কেতিয়া এস্টাবলিশ কৰিছিলে কত এস্টাবলিশ কৰিছিলে এখেতে কোনখন সমাজ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে আপোনালোকে পাইছে না আৰ্য সমাজ ব্ৰহ্ম সমাজ এখিনি যে তো সেই পিৰিয়ডত সেইখিনি সময়তে চলি আছে এইবিলাক বস্তু ওকে একদম যেতিয়া মানে এক্সট্ৰিম পইণ্ট পাইছেগে এইবিলাক ৰিভল্ট ঘোষণা কৰিলে তাৰ মানে যেটো কয় আমাৰ সেপয় মিউটিনি বা সিপাহী বিদ্ৰোহ 1857 সিপাহী বিদ্ৰোহ হল ওকে তো ইষ্ট ইণ্ডিয়া কোম্পানী তেতিয়ালৈকেতো আছে ঠিক আছে এফালে আমাৰ যিবিলাক কিং কুইন
মানে যেনেকে মই কিয় কৈছো কিং কুইন তো ৰজাও আছিলে এফালে ৰাণী লক্ষ্মীবাই আছিলে ঠিক আছে তাৰপা এইফালে এনেকুৱা মানে বহুত আছিলে জমিনদাৰ বিলাক আছিলে ওকে আমাৰটো তেতিয়া অসমৰ পৰাও হৈছিলে ন আমাৰ প্ৰথম 1857 ৰিভল্ট কোনে মানে লিড লৈছিলে মংগল পাণ্ডে ঠিক আছে আমাৰ অসমৰ পৰা কোনে লিড কৰিছিলে আমাৰ অসমৰ পৰা মণিৰাম দেৱান ঠিক আছে ফাঁচিও দিছিলে তেখেতক মণিৰাম দেৱান ওকে মানে গোটেইখিনি বস্তু পঢ়ি যাব হা অসমত হেতু সময়ত কেনেকুৱা কি চলি আছিলে গোটেইখিনি বস্তু চাই যাব তেনেকে মানে মণিৰাম দেৱান আছিলে ইয়াৰ পৰা তাৰ পাছতে মংগল পাণ্ডে লিড লৈছিলে তাৰ পাছতে ঝান্সী ৰাণী লক্ষ্মীবাই আছিলে কানপুৰৰ পৰা আছিলে নানা চাহিব ওকে তাৰ মানে কি বুজিছে আমাৰ এখন ইণ্ডিয়া ঠিক আছে তাৰ মানে বিভিন্ন ঠাইত এইখিনিটো হৈছে ৰিভল্ট এনেকুৱাটো হৈছে ওকে এনেকুৱাত হৈছে মানে সবতে হৈছে কিন্তু বস্তুটো কি হৈছে ইটোৰ লগত হিটো মানে পাৰ্টিটো লিংক নাই ইয়াত আপোনাৰ কৰি দিলে মণিৰাম দেৱানে ঠিক আছে ওকে তাৰ পাছত এনেকে মণিৰাম দেৱানে কৰি দিলে তো ইয়াত কোনোবাই কৰি দিলে মানে সবেই নিজৰ নিজৰ জেগাত মানে ৰিভল্ট ঘোষণা কৰিছে মানে বিদ্ৰোহ আৰম্ভ কৰিছে কিন্তু এওঁলোকে সবেই যদি লগ লাগি গ'ল এটা মানে শক্তিশালী টিম হৈ পিনি যদি যুঁজিলেহেঁতেনে ঠিক আছে যদি সবে একগোট হৈ যদি যুদ্ধখন কৰিলেগেহেঁতেনে মানে ৰিভল্ট ঘোষণা কৰিলেহেঁতেনে এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীটো বাদেই দিয়ক ইষ্ট ইণ্ডিয়া কোম্পানীটোতো কথা কোৱাই নাই একদম ব্ৰিটিছ গভৰ্ণমেণ্টটো হাৰি গ'লহেঁতেন ব্ৰিটিছ গভটো মানে ইয়াতে আহিবলৈ সুবিধা নাপালেহেঁতেন কিন্তু যিহেতু মানে একদম গোটেই মানে চিজিল নাছিলে বস্তুখিনি ঠিক আছে আৰু এওঁলোকৰ হাতত বিশেষকে আৰ্মছ নাছিলে ন তেনেকুৱা উন্নত মানৰ কোনো আৰ্মছ নাছিলে ওকে এইবিলাক বস্তুৰ কাৰণে তেতিয়া মানে ব্ৰিটিছৰ ফালৰ পৰাই জয় হ'ল আৰু আমি মানে হাৰিলো বাৰু ঠিক আছে কিন্তু ব্ৰিটিছে ভয়ও খালে কাৰণ ব্ৰিটিছক সেইটো সময়ত মানে যতে ততে যেতিয়া ৰিভল্ট হ'ল হয় ব্ৰিটিছাৰ বিলাকক খুব মাৰিলে ঠিক আছে যতে ততে ব্ৰিটিছাৰ বিলাকক মাৰিলে তো ব্ৰিটিছে ভয় খালে যে এনেকে অকলে থাকোতে আমাক ইমান মাৰিছে কিন্তু আমাৰ মানে আমি এটা একলগ হৈ এটা পাৱাৰ হিচাপে আছো কাৰণে হেমাক উফৰাব পৰা নাই কিন্তু যদি এই গোটেইখিনি একলগ হৈ যায় এই গোটেই অল ইণ্ডিয়া যদি একলগ হৈ যায় তো আমাকতো মানে উফৰাই দিব তেতিয়া তেওঁলোকে ভাবিলে যে কিছুমান চেঞ্জেছ আনিব লাগিব কিছুমান নতুন ৰুলছ আনিব লাগিব ঠিক আছে তাৰ পাছত মানে সেই 1857 ৰ ৰিভল্টৰ পাছতে আৰম্ভ হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 এতিয়া আমি পঢ়িম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 কি হয় কোনে আনিলে তো কি চেঞ্জেছ হ'ল তাৰ পাছত সেইটো সময়ত কুইন ভিক্টোৰিয়াই কি কৰিলে এই বস্তুখিনি আপোনালোকে এইখিনিতে মই হিষ্ট্ৰী ক্লাছত যদি পিছত হিষ্ট্ৰী ক্লাছ কৰাওঁ তেতিয়াতো মই কৰাই দিম কিন্তু আপোনালোকে এইখিনিতে লিখি থব যে 1857 ৰ যিটো ৰিভল্ট আছিলে তাৰ মেইন কজ বিলাক আপোনালোকে লিখি ল'বচোন মেইন কজ ওকে এক নম্বৰটো আছিলে ডক্ট্ৰিন অফ লেপছ ঠিক আছে কি হয়তো মই ক'লোৱে 2 নম্বৰটো আছিলে হেভি টেক্সেশ্যন ঠিক আছে টেক্সেশ্যন মানে বহুত টেক্স লগাই দিছিলে সেইটো কাৰণে 3 নম্বৰ একদম এটা কুইক ৰিজন আছিলে সেইটো আছিলে এনফিল্ড ৰাইফল এইটো কথা বহুতে জানে যেটো মানে কি হৈছিলে আমাৰ গৰু গাহৰি এনেকুৱা ধৰণৰ জন্তুৰ যেটো চৰ্বি হয় সেই চৰ্বিটোৰে বনোৱা বুলি কৈছিলে আৰু এই এনফিল্ড মানে ৰাইফলটো খুলিবৰ কাৰণে মুখেৰে খুলিব লাগে তো আমাৰ কি হৈছিলে মানে এটো মানে এটা ধৰ্মীয় কথালে গুছি গৈছিলে ঠিক আছে আমাৰ হিন্দুসকলে কিবা এটা নকৰে মুছলিমসকলে কিবা এটা নকৰে ঠিক আছে তো এনেকুৱা মানে ধৰ্মীয় ক্ষেত্ৰলৈ গুছি গৈছিলে মানে যুদ্ধৰ কিছুমান কথা তো হেতু আছিলে তাৰ পাছত আছিলে আৰু এটা কথা 4 নম্বৰটো আছিলে ফাৰ্মাৰ্স বিলাকৰ একদম ডাউনফল গুৰুত্ব নিদিয়া হৈছিলে ব্ৰিটিছ মানে যিখিনি অফিচিয়েল আছিলে তাৰ পাছত আপোনাৰ আছিলে যেটো আমাৰ হেন্ডিক্ৰাফ্ট ইন্ডাষ্ট্ৰি আছিলে হেন্ডিক্ৰাফ্টৰ কোনো ভ্যালু নাইকিয়া হৈ গৈছিলে হেতু সময়ত ঠিক আছে একদম ডাউনফল আছিলে এইবিলাক আৰু তাৰ পাছতে এটো হয় যে এবলিশন অফ সতী এটা সোশ্যাল ৰিজন আছিলে এবলিশন অফ সতী মানে প্ৰথাটো কথা কৈ আছো ঠিক আছে সেই প্ৰথাটো এবলিশ কৰাৰ কাৰণেও খং আছিলে তাৰ পাছতে আহিছিলে মানে ইংলিছ এডুকেশ্যন সিস্টেম মানে ইণ্ডিয়াত সম্পূৰ্ণৰূপে ইংৰাজী শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে লাগি আছিলে ঠিক আছে সংস্কৃত মানে পঢ়াটো বন্ধই কৰি দিছিলে হেতু সময়ত আৰু এটা ৰিজন আছিলে নানা চাহিব তেখেতক মানে
পেনশন দিবলে পেনশন দিয়াটো মানে নিদিও বুলি কৈছিলে কিয় কৈছিলে কাৰণ তেখেতে পেশৱা বাজিৰাও টুৰ এডপ্টেড সন আছিলে ঠিক আছে এই কিটা একদম মানে মেইন ৰিজন আছিলে 1857 ৰ ৰিভল্টটো কিয় হৈছিলে ঠিক আছে তো কিয় হাৰিলে হেতু কলুৱে যে মানে একদম হিষ্টৰিক হৈ আছিলে একগোট হৈ পিনি তেওঁলোকে যুদ্ধ কৰা নাছিলে আৰ্মছ নাছিলে তেওঁলোকৰ হাতত ভাল ঠিক আছে মানে কোনো প্লেনিং নাছিলে হেতু কাৰণে তাৰ পাছতে ইষ্ট ইণ্ডিয়া কোম্পানী ভালৰ পৰা মানে জিকিছিলে ওকে মানে ব্ৰিটিছ জিকিছিলে এতিয়া আমাৰ মেইন এক্টখন আহিলে এখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 মই আপোনালোকক যিমান ডিটেইলছ কে এতিয়া মানে লিখি দি আছো মানে এটা সৰু সৰু খুকুজা দূৰ কৰি গৈ আছো মই নিজে যেতিয়া পঢ়িছিলো তেতিয়াও সাগে মোৰ ইমানখিনি খুকুজা ক্লিয়াৰ হোৱা নাছিলে আপোনালোকক দেখাবলৈ যাওঁতে মোৰ বেছি মানে বস্তুখিনি ক্লিয়াৰ হোৱা নিচিনা অনুভৱ হৈছে তো সেইকাৰণে আপোনালোককো বহুত বেছি ধন্যবাদ আপোনালোকে যদি নকলে হেতেনে এইখিনি আগবঢ়াবলৈ তেতিয়া সাগে মোৰো কৰবাৰ খুকুজা থাকি গল হেতেনে মই নিজকে এতিয়া আপডেট কৰা নিচিনা লাগি আছে ঠিক আছে তো যেতিয়া এই এক্টখন আহিলে এই এক্টখনক কি বুলি কয় জানেনে যদি আপোনালোকৰ প্ৰশ্ন আহে যে এক্ট অফ গুড গভৰ্নেন্স বুলি কোনখন এক্টক কোৱা হয় প্ৰথম প্ৰশ্নৰ উত্তৰটো হ'ব এটো 1858 ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ গুড গভৰ্নেন্স বুলি কোৱা হয় তো এই এক্টখন আনি পিনি মেইনলি কি হ'ল এই এক্টখন আনি মেইন প্ৰথম কামটোৱে হ'ল আমাৰ যেটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে এটো এবলিষ্ট মানে ইষ্ট ইণ্ডিয়া কোম্পানী যেটো আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী এখিনিতে শেষ হ'ল আৰু গোটেই পাৱাৰটো কোনে ললে গোটেই পাৱাৰটো গল ব্ৰিটিছ ক্ৰাউন টুক দা পাৱাৰ ঠিক আছে ব্ৰিটিছ ক্ৰাউনৰ হাতলে গোটেই পাৱাৰটো গুচি গল ওকে সেইকাৰণে মই কৈ আছিলো যে এখিনিৰ পৰা ব্ৰিটিছ ৰুল বা ব্ৰিটিছ ৰাজ ষ্টাৰ্ট হ'ল ওকে তাৰ পাছত কি হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো গল যোৱাৰ পাছত আহিলে ব্ৰিটিছ গভৰ্ণমেণ্ট এতিয়া কিছুমান চেঞ্জেছ আনিলে হেতু চেঞ্জেছ প্ৰথমটো কি আনিলে আমাৰ কোন আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ওকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে তো এই পদটো হলনি কৰি দিলে কি কৰি দিলে ভাইসৰয় কৰি দিলে ভাইসৰয় ঠিক আছে এই ভাইসৰয় কোনখন এক্টৰ আন্ডাৰত আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 আৰু প্ৰথমজন কোন হয় ফাৰ্ষ্ট লৰ্ড কেনিং ওকে একদম ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰত্যেকটো পইণ্ট লিখি যাব লৰ্ড কেনিং মোৰ ৰেড পেন লৰ্ড কেনিং এই যে ভাইসৰয়জন পাতিলে এই ভাইসৰয়জন কিয় পাতিলে এও কি কৰিব ডাইৰেক্ট মানে একদম ব্ৰিটিছ ক্ৰাউনৰ ৰিপ্ৰেজেন্টেটিভ হ'ল মানে ৰিপ্ৰেজেন্টেটিভ ইন ইণ্ডিয়া তাৰ মানে কি হ'ল এও যেতিয়া ব্ৰিটিছ ক্ৰাউনৰ ৰিপ্ৰেজেন্টেটিভ হ'লগে মানে ভাইসৰয়জন তাৰ মানে আমাৰ ইণ্ডিয়াখন সম্পূৰ্ণ তেতিয়াৰ পৰা ব্ৰিটিছৰ তলতীয়া হৈ গ'ল ওকে তাৰ মানে ব্ৰিটিছৰ কলনি হৈ গ'ল আমাৰ ভাৰতখন তেতিয়া এখিনিত থাকি আছে ইংলেণ্ড এখিনিত আছে ইণ্ডিয়া আৰু ইংলেণ্ডৰ মানে এই ব্ৰিটিছৰ আমি কলনি হৈ গলো ইণ্ডিয়া কলনি হৈ গল ঠিক আছে কলনি বুলি কওঁতে ওয়াৰ্ডটো মই এখিনিতে কৈ গৈছো যে কলনি বুলি আমি পঢ়ি থাকো নহয় আমাৰ এতিয়া আমেৰিকাই বহুত কলনি বনাই থৈছে হয় না পৰীক্ষাত আহি থাকে সেই কলনি বিলাকৰ নামবিলাক তো এইটো কলনি মানে কি আমাৰ হেড এতিয়া কোন হয় মানে আমাৰ ভাইসৰয়ে ঘোষণা কৰি দিলে যে আমাৰ ইণ্ডিয়া এতিয়াৰ পৰা এই ব্ৰিটিছ ক্ৰাউনৰ তলতীয়া হ'ল তাৰ মানে আমাৰ হেড এতিয়া কোন আমাৰ এখন ইণ্ডিয়া ওকে আমাৰ এখন ইণ্ডিয়া তো ইয়াৰ যিগৰাকী হেড মানে এই ভাইসৰয় গৰাকীনো কোন ভাইসৰয় একেটাৰ হেডেই হৈছে আমাৰ ক্ৰাউন ব্ৰিটিছ ক্ৰাউন তাৰ মানে আমাৰ ইণ্ডিয়াৰ হেড এতিয়া এয়া ফৰেনাৰ যেতিয়া আমাৰ মানে ইণ্ডিয়াৰ মানে যেতিয়া এটা ষ্টেটৰ হেড যেতিয়া ফৰেনাৰ হয় তেতিয়া আমাৰ সেই ষ্টেটটো কলনি বুলি কয় ঠিক আছে আমাৰ যেহেতু এতিয়া হেড ব্ৰিটিছ হৈ গল মানে ফৰেনাৰ হৈ গল তেতিয়া আমি এওঁলোকৰ কলনি হৈ গলো ঠিক আছে আমি মানে এতিয়া ইণ্ডিপেন্ডেন্ট হৈ থকা নাই আৰু আমি একদম তলতীয়া আৰু তো হেয়া
সেইখন এক্টৰ আন্ডাৰতে কি হ'ল যেটো ডুৱেল গভৰ্ণমেণ্ট সিস্টেম আছিলে ডুৱেল গভৰ্ণমেণ্ট সিস্টেম হেতু ended ডুৱেল গভৰ্ণমেণ্ট সিস্টেম মানে হৈছে আমাৰ যে পিটছ ইণ্ডিয়া এক্ট আহিছিলে পিটছ ইণ্ডিয়া এক্ট ওকে পিটছ ইণ্ডিয়া এক্ট আহিছিলে 1784 ত তেতিয়া আমাৰ কি হৈছিলে তেতিয়া আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী দুভাগ আছিলে ন কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু এফালে কি আছিলে board of control ঠিক আছে court of directors আৰু board of control দুটা ভাগ হৈ গল আৰু এই যেতিয়া মানে হেৰি আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 আহিলে তো এই ডুৱেল গভৰ্ণমেণ্ট সিস্টেমটো এখিনিতে শেষ হৈ গল ঠিক আছে এখিনিৰ পৰা এই বস্তুটো শেষ হৈ গল তো এটো বস্তু শেষ হল তো স্টাৰ্ট কি হল এটা নতুন বস্তু স্টাৰ্ট হল হেতু হৈছে সেক্ৰেটাৰী ষ্টেট অফ India এটা নিউ অফিস স্টার্ট হল ঠিক আছে এটো স্টার্টেড এতিয়া চাব এফালে গম পালে ভাইসৰয় কৰি দিলে ভাইসৰয় হল আৰু এফালে সেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া হল এই বস্তুটা কি হয় ভাইসৰয়ৰ কি কাম থাকে সেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়াৰ কি কাম থাকে ঠিক আছে এটো মই এতিয়া মই ধুনিয়াকৈ বুজাই দিও তাৰ মানে বস্তুটো কেনেকৈ চলি আছে গুটে এডমিনিষ্ট্ৰেচনটো কেনেকৈ চলি আছে তাৰ মানে হেড বস্তুটো মই বুজাই দিম ওকে মানে কোন কাৰ কাৰণে ৰেসপন্সিবল হয় কোন কাক আনসাৰেবল হয় এই বস্তুটো মই দেখাই দিছো চাওক মানে পলিটি শব্দটো এদিনতে অহা নহয় হয় নাই পলিটি শব্দটো জানো এদিনতে আহিছে কোনবাই ভাবিব পাৰে পলিটি বুলি কলে আমাৰ আৰ্টিকল পঢ়িলে হয় দেখোন প্ৰিএম্বল পঢ়িলে হয় দেখোন এই পলিটি আমাৰ ইণ্ডিয়ালে আহিলেনো কেনেকৈ ঠিক আছে আমি যে বস্তুবোৰ ওৰ পৰা ধাৰ কৰিলো তোৰ পৰা ধাৰ কৰিলো হয় নাই কনস্টিটিউশনখনৰ আমি কিমান বস্তু কোৰ পৰা ধাৰ কৰিছো হয় নাই প্ৰিএম্বলৰ এটা শব্দ আমি কোৰ পৰা ধাৰ কৰিছো গতিকে সেই বস্তুখিনিটো আমি এতিয়া যদি ভালকৈ যদি ব্ৰিটিছ গভৰ্ণমেণ্ট কি আছিলে পঢ়ি যাও তেতিয়া আমাৰ এই নিজৰ প্ৰিএম্বল কনস্টিটিউশন পঢ়োতে বেছিহে ইজি হ'ব শব্দবিলাক মানে আমি ইয়াতে বহুতখিনি বস্তু পায়ে আছো এতিয়া সেইকাৰণে মই এইখিনি দেখাই আছো দেই ভালকৈ আৰু এই চেপ্টাৰটো সঁচাকৈ টান হয় এইখিনি বুজি লোৱাৰ পাছত আপোনাৰ বাকিবিলাক টু ডি পইণ্টে পঢ়িব পাৰে ঠিক আছে ডিপিএছপি হওক বা ফাণ্ডামেণ্টেল ৰাইট হওক ফাণ্ডামেণ্টেল ডিউটি হওক এইবিলাকটো এটা চেপ্টাৰ এদিনতে শেষ হৈ যায় ওকে তো এতিয়া আমাৰ গোটেই বস্তুখিনি কাৰ হাতত আছে কুইনৰ হাতত আছে ওকে কুইন ভিক্টোৰিয়া হাতত আছে কুইন ভিক্টোৰিয়াৰ যেটো প্ৰক্লেমেশন বুলি কয় এটো শুনিছেনে প্ৰক্লেমেশন তো কুইন ভিক্টোৰিয়াৰ প্ৰক্লেমেশনতনো কি আছিলে কুইন ভিক্টোৰিয়াৰ প্ৰক্লেমেশনত হেবিলাকে আছিলে মই পইণ্ট কেইটা লিখি দিছো ইয়াৰ পৰা প্ৰথমটো আছিলে তেওঁ কৈছিলে যে ইষ্ট ইণ্ডিয়া কোম্পানী শেষ হল আৰু মানে ব্ৰিটিছ ক্ৰাউনে মানে পাৱাৰ ললে ঠিক আছে গুটেখিনি পাৱাৰ লৈ ললে ঠিক আছে এগিটা আছিলে তাৰ পাছত তেওঁলোকে কৈছিলে যে ইণ্ডিয়ানক তেওঁ ৰেসপেক্ট কৰিব মানে তেওঁলোকে ৰেসপেক্ট কৰিব ঠিক আছে তাৰ পাছতে আছিলে মানে প্ৰমিস কৰিছিলে ইণ্ডিয়ান মানে সব ইণ্ডিয়ানৰ কথা কোৱা নাই ইণ্ডিয়ান মানে প্ৰিন্স বিলাকৰ কথা কৈছে ইণ্ডিয়ান প্ৰিন্স বিলাকৰ কথা কৈছে ওকে তাৰ পাছত কৈছিলে মানে ইকুৱেলিটি ওকে লৰ আগত সকলো সমান ইণ্ডিয়ান তাৰ পাছতে মানে ইণ্ডিয়ান হওক বা ব্ৰিটিছাৰ হওক সকলোকে সমান চকুৰে চাম বুলি কৈছিলে এইখিনি তেওঁ মানে প্ৰক্লেমেশন দিছিলে তাৰ পাছত তেওঁ ডক্ট্ৰিন অফ লেপছ শেষ কৰিছিলে যেটো শেষ কৰিছিলে তাৰ পাছত দিছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হেতু তেওঁ ভাইসৰয় পদ দিছিলে মানে এটো শেষ কৰি এটো দিছিলে আৰু তাৰ পাছত আহিছিলে সেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া নতুন পদ এটা সৃষ্টি কৰিছিলে ঠিক আছে তাৰ পাছত এটা কাউন্সিল বনাইছিলে হেতু আছিলে কাউন্সিল অফ ইণ্ডিয়া 15 মেম্বাৰ আছিলে এই পইণ্টখিনি লিখি ল'ব দেই মানে ভিক্টোৰিয়া প্ৰক্লেমেশনত কি আছিলে এইখিনি পইণ্ট হয় আৰু তেওঁ এটো কৈছিলে যে এটা মাফিনামা দিছিলে যেটো এমনেষ্টি কয় মাফিনামা মানে যদিও ইণ্ডিয়ানে বহুত মানে ব্ৰিটিছক মাৰি কাটি হেৰি কৰিছিলে তথাপিতো মানে তেওঁ সবকে মাফ কৰি দিছো বুলি কৈছিলে তাৰ মানে কি কৈছে তেওঁ এখন একদম মানে ইণ্ডিয়ানক পুৰা বিশ্বাস দিয়াইছিলে যে এতিয়াৰ পৰা এখন মানে গুড গভৰ্ণমেণ্ট সৃষ্টি হ'ব ঠিক আছে ভালকে মানে সৰকাৰ ভালকে গঠন হ'ব মানে এতিয়াৰ পৰা
মানে সবে সবৰে কথা শুনিব এনেকুৱা টাইপৰ দেখাইছিলে আৰু ওকে ঠিক আছে তাৰ পাছত মই দেখাই দিম সেক্ৰেটাৰী অফ ষ্টেট আৰু ভাইসৰয় এইকেইটা কি আছিলে ঠিক আছে কাম কি কি দিছিলে ইয়াত আছে আমাৰ মানে কুইন ভিক্টোৰিয়া ঠিক আছে তো হেফালে আছে কুইন আমাৰ ইয়াত আছে ইন্ডিয়া ওকে এফালে আছে সাপোজ হেৰি ব্ৰিটেইন আছে তো এফালে আছে আমাৰ এখন হৈছে পাৰ্লিয়ামেন্ট ওকে এখন হৈছে পাৰ্লিয়ামেন্ট ইয়াতে মেম্বাৰ বিলাক বহে ওকে পাৰ্লিয়ামেন্টৰ মেম্বাৰ আৰু ইয়াত আমাৰ কোন আছে ইয়াত আমাৰ আছে ভাইসৰয় ইয়াত আছে ভাইসৰয় তো এতিয়া যে পালো আমি 15 মেম্বাৰৰ এখন কাউন্সিল বনালে ইয়াত মানে 15 মেম্বাৰৰ কাউন্সিল এখন বনালে তো তোমাৰ ইন্ডিয়াৰ মেম্বাৰ ওকে ইয়াত আছে 15 মেম্বাৰ ইন্ডিয়ান কাউন্সিল ওকে ইয়াৰে এজন হেড বনাই দিলে এই হেডজনকে নাম দিলে সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়া মানে কুইন ভিক্টোৰিয়া গেম কি খেলিলে মানে তেও চালে হা তো এই বিদ্ৰোহটো কোনে কৰি আছিল ইয়াত যেটো আমাৰ সেপয় মিটিং হৈছিল আমাৰ জনসাধাৰণে যুদ্ধ কৰিবলৈ যোৱা নাই জনসাধাৰণে বিদ্ৰোহ ঘোষণা কৰা নাই বিদ্ৰোহ ঘোষণা কৰি আছিল কোনে ৰাণী ৰজা হয়নে হেবিলাকে মানে লিডাৰ বিলাকে আমাৰ জনকে মনিৰাম দেৱান মংগল পাণ্ডে নানা সাহেব ঝাঁসী ৰাণী লক্ষ্মীবাই মানে সকলো বিলাক লিডাৰেহে ইয়াতে মানে বিদ্ৰোহ ঘোষণা কৰি আছে গতিকে হে লিডাৰ বিলাকক যদি নিজৰ ফলিয়া কৰিব পাৰি ঠিক আছে যদি নিজৰ পাৰ্লিয়ামেন্টত যদি তেওঁলোকক স্থান দিব পাৰি যদি নিজৰ আলোচনাৰ মাজত তেওঁলোকক এটা পাৰ্ট হিচাপে ৰাখিব পাৰি তাৰ মানে তেতিয়াতো তেওঁলোকে বিদ্ৰোহ নকৰিব ওকে হেইটো মানে গেম খেলি পিনি এই বস্তুটো বনাইছে এইবিলাক যে বনাইছে হেতু কাৰণেহে বনাইছে ঠিক আছে এটা পদ যেটো সৃষ্টি কৰি দিলে সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়া ওকে এতিয়া তেতিয়া এখেত কোন আছিলে মানে সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়া টা কোন আছিলে এডৱাৰ্ড ষ্টেনলি লিখি লব দেই আৰু এফালে ভাইসৰয় কোন আছিলে লৰ্ড কেনিং ইয়াত যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে ঠিক আছে যিবিলাক প্ৰভিন্স আছিলে তো সবে কাক ৰিপৰ্ট কৰিব লাগে ভাইসৰয়ক ৰিপৰ্ট কৰিব লাগে ঠিক আছে এনেকে ভাইসৰয়ক ৰিপৰ্ট কৰিব লাগে না ভাইসৰয় হেড হয় ইয়াৰ সবে ভাইসৰয়ক ৰিপৰ্ট দিব লাগে ঠিক আছে এনেকে তাৰ পিছত কি কৰিব লাগে এই ভাইসৰয় আকৌ ৰিপৰ্ট কা কৰিব লাগে এই ভাইসৰয় আকৌ ৰিপৰ্ট কৰিব লাগে এই সেক্ৰেটাৰী অফ ষ্টেটক ঠিক আছে ভাইসৰয় আনসাৰেবল হয় এই সেক্ৰেটাৰী অফ ষ্টেটৰ ওচৰত এই প্ৰিন্সলি ষ্টেটৰ প্ৰিন্স বিলাক মানে ৰজা বিলাক আনসাৰেবল হয় ভাইসৰয়ৰ ওচৰত এই ভাইসৰয় আকৌ ৰেসপন্সিবল হয় সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়াৰ ওচৰত আকৌ এই সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়া এখেত কাৰ ওচৰত ৰেসপন্সিবল হয় এই পাৰ্লিয়ামেন্ট যে আছে ব্ৰিটিছ পাৰ্লিয়ামেন্ট এই পাৰ্লিয়ামেন্টৰ ওচৰত ৰেসপন্সিবল হয় আৰু পাৰ্লিয়ামেন্ট কাৰ ওচৰত ৰেসপন্সিবল হয় এই কুইন ভিক্টোৰিয়াৰ ওচৰত ঠিক আছে এটা চেইন সিস্টেম মই ভালকে লিখি দিও প্ৰথম বস্তুটো আহে যিবিলাক প্ৰিন্স বিলাক আহে প্ৰিন্স বিলাকে কাক ৰিপৰ্ট কৰিব লাগে ভাইসৰয় তাৰ পাছতে ভাইসৰয় কাক কৰিব লাগে সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়া তেও কাক কৰিব লাগে ৰিপৰ্ট তেও কৰিব লাগে পাৰ্লিয়ামেন্টক পাৰ্লিয়ামেন্টে আকৌ কাক ৰিপৰ্ট কৰিব লাগে কুইন ভিক্টোৰিয়া এটা মানে প্ৰপাৰ মানে একদম গভৰ্ণমেন্ট এটা গভৰ্ণেন্স সিস্টেম এটা দেখা বনাই দিছে ঠিক আছে সেই বস্তুটো আপুনি বুজি লব যে সেক্ৰেটাৰী ষ্টেট অফ ইন্ডিয়াৰ কাম কি হেতু সময়ত আছিল আৰু তেও ক'ত আছিল আৰু ভাইসৰয় ক'ত আছিল দুটা বেলেগ বেলেগ জায়গাত বহাই থৈ দিছিল ঠিক আছে তো হেখিনি কৰাৰ পাছত কি আহিলে আমাৰ দুটা ইন্ডিয়ান কাউন্সিল বনাই দিলে তো তাৰ পাছত আমাৰ আহিলে ইন্ডিয়ান কাউন্সিল এক্ট 1861 ওকে ইন্ডিয়ান কাউন্সিল এক্ট 1861 ত কি হল আমাৰ 1833 কি কৰিছিলে আমাৰ 1833 বস্তুটো আছিল সেন্ট্ৰালাইজেশন কৰিছিলে সেন্ট্ৰালাইজেশন তাৰ মানে সেন্ট্ৰালাইজেশনটো কি আছিল
আমাৰ মানে বিভিন্ন বিভিন্ন হেৰিবিলাক এই প্ৰভিন্স বিলাক মানে বিভিন্ন ষ্টেট বিলাকৰ ইয়াৰ ধৰক বম্বে মাদ্ৰাছ য'ত আছিলে সবৰে মানে পাৱাৰ বিলাক ইয়াত আছিলে ওকে পাৱাৰ বিলাক এখেতৰ আন্ডাৰত আছিলে এটা পইণ্টতে পাৱাৰ বিলাক মানে কালেক্ট কৰিছিলে আৰু এতিয়া কি হ'ল বস্তুটো এতিয়া কৰিলে কি ডিচেন্ট্ৰেলাইজেশ্যন কি কৰিলে এইটো আছিলে নহয় তো কি কৰিলে এতিয়া পাৱাৰবোৰ সব নিজৰ নিজৰ হাতত দি দিলে নতুন নতুন প্ৰভিন্সও বনাই দিলে ওকে আৰু পাৱাৰবোৰ সব বিলাই দিলে নিজৰ নিজৰ হাতত দি দিলে ওকে ডিচেন্ট্ৰেলাইজেশ্যন কৰিলে কি কোনটো এক্টৰ আন্ডাৰত ইণ্ডিয়ান কাউন্সিল এক্ট 1861 আৰু 5 নিউ প্ৰভিন্স বনালে 5 নিউ প্ৰভিন্স কি আছিলে নৰ্থ ৱেষ্টাৰ্ণ প্ৰভিন্স পাঞ্জাব তাপা বম্বে মাদ্ৰাছ আৰু বেংগলটো আছিলে পাঁচখন নিউ প্ৰভিন্স বনাইছে আৰু সবকে নিজৰ নিজৰ হাতত পাৱাৰ দি দিছে ঠিক আছে ডিসেন্ট্ৰেলাইজেশ্যন কৰি দিছে তাৰ পাছত আৰু এটা কাম কৰিলে আমাৰ যেটো 1853 দুটা ভাগ কৰি দিছিলে তাৰ মানে এক্সিকিউটিভ আৰু লেজিসলেটিভ দুটা ভাগ কৰি দিছিলে এই লেজিসলেটিভ মেম্বাৰ 12 জন আছিলে তো এই 12 মেম্বাৰৰ লগত 6 মেম্বাৰ এড কৰিলে 6 মেম্বাৰ এডেড ঠিক আছে প্লাস কৰিলে এই ছজন যে মেম্বাৰ প্লাস কৰিলে তাত 3 নন অফিচিয়েল মেম্বাৰ ভৰাই দিলে ইণ্ডিয়ান ভৰাই দিছে দেই ইণ্ডিয়ান এই নামকিটা বহুত ইম্পৰ্টেন্ট হয় এই তিনিজন নন অফিচিয়েল মেম্বাৰৰ নামটো পৰীক্ষাত আহি থাকে এই তিনিজন একজন আছিলে ৰাজা অফ বেনাৰস তাৰ পাছত আছিলে মহাৰাজা অফ পাটিয়ালা তাৰ পাছত আছিলে ছাৰ দিনকৰ ৰাও এতিয়া পৰীক্ষা যদি দি দিয়ে যে কোনজন নন অফিচিয়েল মেম্বাৰৰ ভিতৰত নাছিলে আৰু এজন যদি দি দিয়ে এই তিনিজন জানিলেহে আপুনি হেজন নহয় বুলি গম পাব গতিকে এইবিলাক সৰু সৰু প্ৰশ্ন পঢ়ি যাব এতিয়া ওকে এলোকক যে তাত মানে হেৰি কি কয় লেজিসলেটিভ কাউন্সিলত ভৰালে বিশেষ পাৱাৰ দিয়া নাই ঠিক আছে মানে এজ এ মেম্বাৰ ভৰাই থৈছে এলোকক কিন্তু মানে বিশেষ কোনো কোৱেশ্চন কৰিব নোৱাৰিব তেওঁলোকে কোনো কোৱেশ্চনিঙৰ পাৱাৰ দিয়া নাই একো পাৱাৰ দিয়া নাই ঠিক আছে পোৰ্টফলিও সিস্টেমটো আনিলে পোৰ্টফলিও তাৰ মানে কি কৰিলে পোৰ্টফলিও সিস্টেম লিখিব হা পোৰ্টফলিও সিস্টেম কি কৰিলে এই এডুকেশন ডিপাৰ্টমেন্ট বেলেগ কৰি দিলে ৰেভিনিউ বেলেগ কৰি দিলে ল বেলেগ কৰি দিলে এনেকে বেলেগ বেলেগে ভাগ কৰি দিলে সব আৰু পোৰ্টফলিও আনিলে আৰু সবৰে এজনকে হেড বনাই দিলে সবৰে হেড এজন বনাই দিলে ঠিক আছে মানে সিস্টেমেটিক বস্তুবিলাক সিস্টেমেটিক হৈছে আৰু তেতিয়া আৰু যিমানখিনি মানে বস্তুখিনি বনালে সবৰে কিন্তু মেইন যেটো পাৱাৰ ঠিক আছে সবৰে মানে যেটো একদম ফিনিশিং পাৱাৰ আৰু মানে ফিনিশিং পাৱাৰ এই ভাইসৰয় হাতত দিছে ভাইসৰয় অনুমতি অবিহনে কিন্তু সব কাম কৰিব নোৱাৰিব এওঁলোকে আৰু মানে যেটো আমাৰ এতিয়া প্ৰেসিডেন্টৰ ভিটো পাৱাৰ বুলি কয় ভিটো পাৱাৰ এই ভিটো পাৱাৰটো তেতিয়া ভাইসৰয় হাতত আছিল ঠিক আছে তাৰ পাছত আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1892 তেতিয়া কি হ'ল যে আমাৰ ইণ্ডিয়াত মানে নটিস কৰি আছে যে আমাৰ ইণ্ডিয়াৰ মেম্বাৰটো তালে নিছে ঠিক আছে পাৰ্টিসিপেট কৰিবলৈ দিছে কিন্তু আমাৰ কোনো পাৱাৰ দিয়া নাই ওকে তো তেনেকেটো নহব সেইভাবে তেতিয়া মানে এজন ব্ৰিটিছৰ সিভিল সাৰ্ভেন্ট আছিলে কিন্তু তেওঁ ইণ্ডিয়ান আছিলে কোন আছিলে এলেন অক্টোভিয়ান হিউম যেটো কয় A.O. হিউম বুলি কয় ওকে তো তেখেতে কি কৰিলে তেতিয়া INC ইণ্ডিয়ান নেশনাল কংগ্ৰেছ 1885 INC এস্টাবলিশ হৈ গল এলেন অক্টোভিয়ান হিউম বহুতবাৰ পৰীক্ষাত আহিয়ে থাকে ঠিক আছে তেওঁ এটো বস্তু ইন্ট্ৰোডিউস কৰি দিলে তো INC আহি গল 1885 ত তাৰ পাছত কি হল তেতিয়া কি হল হে এক্ট খনৰ আন্ডাৰত
আমাৰ যেটো মানে 6 জন নতুন মেম্বাৰ লৈছিলে হে 6 জনৰ পৰা এটো গৈ বিনি 16 জন নিউ মেম্বাৰ এড হল ঠিক আছে 16 জন নিউ মেম্বাৰ এড কৰিলে কোড এড কৰিলে legislative council member okay আৰু তেওঁলোকক allow কৰিলে discuss budget আছে budget discuss কৰিবলৈ তেওঁলোকক পাৰমিশন দিলে কিন্তু তেতিয়া তেওঁলোকে no question okay তেওঁলোকে কোনো question কৰিব নোৱাৰে জাস্ট মানে ভাগ ল'ব পাৰিছে আৰু কোনো question কৰিব নোৱাৰে আৰু সেই যে মেম্বাৰ কিখিনি গল এই মেম্বাৰ খিনি যে পঠিয়াইছে এইখিনি তেতিয়া আমাৰ ইনডাইৰেক্ট ইলেকশন কৰিব পৰা হৈছে আৰু ডাইৰেক্ট ইলেকশন নহয় দে ইনডাইৰেক্ট ইলেকশন কৰিব পৰা হৈছে মানে কলেজৰ পৰা মানে কি ইউনিভাৰ্সিটিৰ পৰা ইলেকশন হোক বা ভিন্ন ট্ৰেড ইউনিয়নৰ ফালৰ পৰা এনেকুৱা প্ৰথমতে যেতিয়া পঠাইছিলে 6 জন এই 6 জন কিন্তু ভাইসৰয়ে পঠিয়াইছিলে ভাইসৰয় ফালৰ পৰা নমিনেটেড আছিল ঠিক আছে তাৰ পিছতে ইনডাইৰেক্ট ইলেকশন আহিছে ওকে তো তাৰ পিছত কি আহিব ইন্ডিয়ান Council Act 1909 আহিব 1909 তো হেতু সময়ত কি হৈছিলে এই এক্ট খন অহাৰ আগে আগে আমাৰ এটা ইম্পৰ্টেন্ট মানে ঘটনা হৈছিলে হেতু হৈছে পাৰ্টিশন অফ বেংগল 1905 কি হৈছিলে আমাৰ ইষ্টাৰ্ণ আৰু ওয়েষ্টাৰ্ণ বেংগল আৰু ইষ্টাৰ্ণ বেংগল ভাগ কৰিছিলে ঠিক আছে মানে এটো হিন্দু আৰু মুসলিমৰ কাৰণে সেপাৰেট কৰি দিছিলে ঠিক আছে আৰু এটো কাৰণে আমাৰ কি হৈছিলে কি ষ্টাৰ্ট হৈছিলে ডিভাইড এন্ড ৰুল ষ্টাৰ্ট হৈছিলে আৰু তাৰ পাছত ডিমান্ড ফৰ সেপাৰেট ইলেক্টৰেট ফৰ মুসলিম ঠিক আছে মুসলিমৰ কাৰণে সেপাৰেট ইলেক্টৰেটৰ ডিমান্ড আহিছিলে ঠিক আছে এটো আহি থাকে দে কোনখন এক্টৰ আন্ডাৰত আহিছিলে 1909 এক্টৰ আন্ডাৰত আহিছিলে আৰু এটা বস্তু ইম্পৰ্টেন্ট হয় এই এক্ট খনৰ আন্ডাৰতে কি হৈছিলে আমাৰ ইমান দিনে যে মানে মেম্বাৰ বিলাক যে এড কৰি আছিল 6 জন 16 জন এনেকে কোড এড কৰি আছিল এফালে ধৰক এক্সিকিউটিভ এফালে লেজিসলেটিভ আমাৰ ইমান দিনে এই লেজিসলেটিভত এড হৈ গৈ আছিল প্ৰথমবাৰৰ বাবে আমাৰ এই এক্ট খনৰ আন্ডাৰতে এক্সিকিউটিভত এজন মেম্বাৰ এজন ইণ্ডিয়ান এড হল ওয়ান ইণ্ডিয়ান এড হল ওকে নামটো বহুত বেছি ইম্পৰ্টেন্ট সত্যেন্দ্ৰ প্ৰসাদ সিনহা এখেতে ল অফিচাৰ হিচাপে আছিল সত্যেন্দ্ৰ প্ৰসাদ সিনহা এই যে এক্সিকিউটিভ কৈ আছিল হেতু সময়ত এই এক্সিকিউটিভ বডিত কোন কেজন মেম্বাৰ আছিল আৰু কোন আছিল টোটাল তেতিয়া 6 জন মেম্বাৰ আছিল এজন আছিল আপোনাৰ মিলিটাৰী কাৰণে ওকে এজন আছিল ল অফিচাৰ এজন আছিল ৰেভিনিউ ওকে তো এজন আছিল হোম মিনিষ্টাৰ যে এজন আছিল কমান্ডাৰ ইন চিফ এক দুই তিনি 5 জন হৈ গল আৰু এজন আছিল ফাইনান্স এখিনি আছিল আৰু এই ল অফিচাৰজন এজন মানে ল মিনিষ্টাৰ আছিল তেতিয়া দেই সত্যেন্দ্ৰ প্ৰসাদ সিনহা তেওঁ তাতে এড কৰিছিল তাৰ পাছতে আমাৰ আহিছিল ইণ্ডিয়ান কাউন্সিল এক্ট 1919 তো 1919 এটো আপোনালোকে এটা বস্তু পঢ়িবলৈ পাইছে মন্টেগো চেমছফোৰ্ড ৰিফৰ্ম দুটামান বস্তু পাব ডায়াৰশি বাই কেমেৰেলিজম এখিনি পাব তাৰ পাছত আপুনি একদম এটো সময়ত আৰু 1915 ৰ পৰা কোন আহিছিল 1915 ৰ পৰা এমকে গান্ধী আহি গল এমকে গান্ধী যেতিয়া আহিলে তেওঁটো বহুতখিনি বস্তু চাইছে ন তেওঁ অলৰেডি ল পঢ়ি আহিছে ল কৰি আহিছে ঠিক আছে ল কৰি আহিছে সাউথ আফ্ৰিকাত ওকে তো তেখেতে আহি বিনি বহুতখিনি বস্তু কাম ইয়াত কৰিলে ওকে মানে এতিয়াৰ পৰা বস্তুখিনি অকমান হিষ্ট্ৰী পলিটি মানে মিক্স কে যাব
তো এইটো মই চেপ্টাৰ এইটো মই ক্লাছটো এটা সেপাৰেট ক্লাছ কৰি দিম তেতিয়া মানে কি হ'ব একদম ধুনীয়াকে এম কে গান্ধী অহাৰ পৰা বস্তুটো কেনেকে হলনি হৈ পিনি একদম ইণ্ডিপেণ্ডেন্সলৈকে এটা ধুনীয়া ষ্টৰীত শেষ হৈ যাব এই বস্তুটো তো মই নেক্সট ক্লাছটো এইখিনিৰ পৰা আৰম্ভ কৰিম এম কে গান্ধী অহাৰ পৰা মানে 1915 পৰা আৰম্ভ কৰিম আজি ক্লাছটোত ইমানখিনিয়ে দিলো এইখিনিলৈকে যিখিনি কলো যদি এইখিনিলৈকে কোৱাখিনিৰ ভিতৰত কিবা বুজি নাই পোৱা তেতিয়াহ'লে কমেণ্ট কৰিব আৰু মোক টেলিগ্ৰাম কৰিব পাৰে ঠিক আছে যদি ক্লাছটো ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ঠিক আছে মই এইটো ক্লাছ নেক্সট যেটো ক্লাছ আনিম একদম চিয়ৰ মানে নেক্সট ক্লাছটোত কনষ্টিটিউশ্যন পাই যাবগে আৰু পলিটি মানে এটা চেপ্টাৰ এইখিনিত শেষ হ'ব ঠিক আছে এতিয়ালৈকে মই বেলেগ চেপ্টাৰ মাজত নহুমাও তাৰপিছতে মই জিঅ'গ্ৰাফি কৰাম বহুতে ৱেইট কৰি আছে জিঅ'গ্ৰাফি ইণ্ডিয়ান জিঅ'গ্ৰাফিও মেপিং লাগে বুলি কৈ আছে আৰু মানে এছিয়া মেপিংটো কৰোৱা নাই যে সেইটো বহুতে মানে ৱেইট কৰি আছে তো ইয়াৰ পাছত মই মেপিং আনিম একদম মানে জিঅ'গ্ৰাফি খালি পলিটিটোৱে ক্লাছটো শেষ হৈ লওক দেই আপোনালোকে ধুনীয়াকৈ ক্লাছবোৰ মানে চাব আৰু নোট বনাব কিবা যদি বুজি নাপায় মোক নিশ্চয় সুধিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ